students. So void change to মই মোটামুটি গুটিখিনি ফিনিশ কৰিছো প্ৰেজেন্ট পাষ্ট ফিউচাৰ টেন্সৰ কৰিছো void change. So আজি অলপমান বাকি আছে void change সেইখিনি অলপমান মই ফিনিশ কৰাই দিম ক্লাস 10 ৰ এক্সাম মেট্ৰিক এক্সামৰ কাৰণে very important this void change. So just see. Okay, এতে প্ৰথমটো দিছো মই ডাবল অবজেক্ট. ডাবল অবজেক্টত কি আছে দুটা অবজেক্ট থাকে যেনকা মোহন গেভ মি এ পেন. এতে দুটা অবজেক্ট আছে মি আৰু এ পেন দুটা অবজেক্ট আছে না নাই. সো এক্টিভ ভয়েসৰ যি অবজেক্টটো পেসিভ ভয়েসতো অবজেক্ট হয়ে থাকে তাক রিটেইনড অবজেক্ট বলা হয়. আর এক্টিভ ভয়েসৰ যি অবজেক্টটো পেসিভ ভয়েসতো কিন্তু অবজেক্ট হয়ে থাকিব তাক কোৱা হয় রিটেইনড অবজেক্ট. এতে দুটা ডাবল অবজেক্ট আছে আৰু এটা অবজেক্ট এক্টিভ ভয়েসতো অবজেক্ট হৈ থাকিব পেসিভ ভয়েসতো অবজেক্ট হৈ থাকিব তাকে কোৱা হয় রিটেইন অবজেক্ট. যেনেকুৱা মোহন গেভ মি এ পেন. ইয়াতে ইনডাইৰেক্ট অবজেক্ট হল মি আর ডাইরেক্ট অবজেক্ট হল এ পেন. এতে অ্যান্সারটো দুটো ধৰণে কৰা যায়. আই ওয়াজ গিভেন এ পেন বাই হিম. যদি আমি এ পেনটো যদি মি টু অবজেক্ট হিচাপে ধৰো তেনেহলে আই ওয়াজ গিভেন এ পেন বাই মোহন. আর যদি এ পেনটো অবজেক্ট হিচাপে ধৰো এ পেন ওয়াজ গিভেন মি বাই মোহন. ওকে, দেন হি টিচেস মি সংস্কৃত. I am taught Sanskrit by him. Sanskrit is taught me by him. দুটা ৰকমে হয়. এটো খালি এটো মনত ৰাখিবা যে ডাবল অবজেক্টত কেনেকে কৰিব লাগে. বাকি ভার্ব সার্ব ইমান মুখস্থ কৰিলে খিচিৰি হৈ যাব সব. তাৰপিছত গ্ৰুপ ভার্বছৰ ক্ষেত্ৰত ভয়েস চেঞ্জ কেনেকুৱা হয়. I was laughed at by him. Laughed at to group verb. So I to subject আছিল. He laughed at me. He laughed at me to active voice আছে. laughed at to group verb. So এটো answer টো কি হ'ব কি মি থাকিলে I হ'ব. I was laughed যেহেতু past tense আছে I was laughed at to laughed at থাকিব. I was laughed at by him. I was laughed at by him. Okay, then a motor car ran over an old man. এটো কি আছে an old man was run over by a motor car. See, গ্রামার যদিও অনলাইন বুঝোৱা অলপ অসুবিধা হয় গ্রামার ফেস টু ফেস বুজালেহে ভাল কৰি বুজি পোৱা যায়. তথাপি মই যিখিনি চেষ্টা কৰি আছো পাৰে মানে চেষ্টা কৰি আছো যিখিনি পাৰা যায়. তেনেকুৱা রান ফাইট ড্রিম আদি কিছুমান ইন্ট্রানজিটিভ ভার্বৰ পাছত একে জাতীয় বা একে অৰ্থবোধক অবজেক্ট ব্যৱহৃত হয়. এইবিলাক রান ফাইট ড্রিমৰ লগত কিছুমান একে অৰ্থবোধক ব্যৱহৃত যেনে এনে অবজেক্টকে কি কয় কগনেট অবজেক্ট বুলি কোৱা হয়. রান ফাইট ড্রিম একে মিনিং বুজোৱা যে ব্যৱহাৰ হয় সিহঁতৰ লগত. যেনেকুৱা হি ৰেন এ ৰেচ. ওকে, ৰেন এ ৰেচ একে ৰেচ আৰু ৰেনটো প্ৰায় মিনিংটো একে. সো এ ৰেচ ওয়াজ রান বাই হিম. দেন দে ফট এ গুড ফাইট. ফট এ গুড ফাইট এটা খালি পাষ্ট টেন্সত আছে এতে প্ৰেজেন্ট টেন্সত আছে. এ গুড ফাইট ওয়াজ ফট বাই দেম. দেন হি ড্ৰিমড এ ড্ৰিম. এইটো ভেৰি ইম্পৰ্টেণ্ট. আমি তেওঁ এটা সপোন দেখিছিল. তেতিয়াও কেতিয়াও ট্ৰান্সলেশ্যন আহিলে নিলিখিবা যে হি চ এ ড্ৰিম. এইটো লিখিবা হি ড্ৰিমড এ ড্ৰিম. এ ড্ৰিম ওয়াজ ড্ৰিমড বাই হিম. এ ড্ৰিম ওয়াজ ড্ৰিমড বাই হিম. দেন আৰু আছে অমিশন অফ দ্য এজেণ্ট ইন দ্য পেসিভ ভয়েস. এজেণ্টটো অমিশন মানে এজেণ্টটোৰ উল্লেখ নাথাকে. যেনেকুৱা হি হেজ ষ্টলেন মাই ৱাচ. My watch has been stolen. এতে by him to যোগ হোৱা নাই. Sometimes we can use like this also. The bird was killed. The promise was broken. এতে by বস্তুটো ইউজ হোৱা নাই হয় না নাই. সো এজেন্টৰ ব্যৱহাৰ হোৱা নাই ইয়াতে যোনটো আমি সাবজেক্ট হিচাপে ইউজ কৰিছিল. যেনেকুৱা they called him Mahatma. It is very important. এটো আহে এটো কি বস্তু he was called Mahatma. Okay, then ইম্পারেটিভ সেন্টেন্সৰ ক্ষেত্ৰত কি হয় ডু দিস সাম অংকটো কৰা হয় না নাই. সো এটো লেট এডি হ'ব. ইম্পারেটিভ হলে যদি অর্ডার দিয়া হয় লেট এডি হ'ব. লেট তাৰপিছত অবজেক্ট আহিব দিস সাম তাৰপিছত বি আহিব তাৰপিছত ডু থাৰ্ড ফর্ম ডান. লেট ইট দিস সাম বি ডান. তেনেকুৱা টেক কেয়ার অফ ইট. লেটটো আগত আহিব অবজেক্টটো তাৰপিছত আহিব লেট ইট তাৰপিছত বি ভার্ব আহিব বি টেকেন. টেকেন এটো থার্ড ফর্ম টেকেন কেয়ার অফ. Let it be taken care of. Very important these things.
Then post the letter, let the letter be posted. আকৌ যদি ৰিকুৱেষ্ট কৰা হয় যে প্লিজ সিং এ সং, তাতে লেট ইউজ নকৰিবা, দেন ইউল হেভ টু ইউজ ইউ আৰ ৰিকুৱেষ্টেড টু সিং এ সং, ইউ আৰ ৰিকুৱেষ্টেড টু সিং এ সং। আকৌ বিভিন্ন ধৰণৰ মিছেলেনিয়াছ এক্সাম্পলছ আছে, যেনেকুৱা ওৱান শ্বুড কিপ ওৱানছ প্ৰমিজেছ, এইটোত লিখিবা প্ৰমিজেছ শ্বুড বি কেপ্ট, এনেকুৱা টাইপৰো আহে। তেনেকুৱা ওৱান মাষ্ট ডু ওৱানছ ডিউটি, ডিউটি মাষ্ট বি ডান। দ্য ৰোমান্স, ভেৰি ইম্পৰ্টেণ্ট, দ্য ৰোমান্স ডিড নট বিল্ড ৰোম ইন এ ডে, ৰোম ৱাজ নট বিল্ড ইন এ ডে, very important. Then quasi passive verb বুলি কয়, এইটো মাজে মাজে কোৱেশ্চন আহে, quasi passive verb for your whole life it is very important. কিছুমান ট্ৰেনজিটিভ ভাব দেখাত এক্টিভ ভইচত থাকে, কিন্তু ইহঁত একচুৱেলি পেছিভ ভইচৰ অৰ্থহে প্ৰকাশ কৰে। দেখাত এক্টিভ ভইচৰ নিচিনা, কিন্তু পেছিভ ভইচৰ অৰ্থ প্ৰকাশ কৰে। যেনেকুৱা যদি আহে হানি ইজ চুইট, কি লিখিবা? হানি ইজ চুইট when it is tasted. Then the rose smells sweet, the rose is sweet when it is smelled. These are also very important, কেতিয়াবা কেতিয়াবা এইবিলাক কোৱেশ্চনো আহি যায়। Then impersonal it বুলি এটা কথা আছে, impersonal ইটৰ সৈতে নো, হোপ, ফিয়াৰ, থিংক, সে আদি ভাৰ্ব যদি পেছিভত ব্যৱহাৰ হয়, যেনেকুৱা ইট ইজ সেড ডেট অনেষ্টি ইজ দ্য বেষ্ট পলিচি, যদি আহে অনেষ্টি ইজ দ্য বেষ্ট পলিচি, ইউ হেভ টু ৰাইট ইট ইজ সেড ডেট অনেষ্টি ইজ দ্য বেষ্ট পলিচি। দেন it is hoped that all of them will succeed, এইটো কয় impersonal it. So these are not so important for HSLC exam, then also you should know all these things. Okay, so voice changer এইখিনি পঢ়িলেই মোটামুটি হৈ যাব ক্লিয়াৰ। প্ৰথমে প্ৰেজেণ্ট টেন্সৰ মই ভাগকেইটা কৰাই দিলোঁ, দেন পাষ্ট টেন্সৰ ভাগকেইটা কৰাই দিলোঁ, দেন ফিউচাৰ টেন্সত যিখিনি লাগে ভইচ চেঞ্জত কৰি দিছোঁ, আৰু এইখিনি যেতিয়া কৰালোঁ এক্সট্ৰা কৰি। চ' দিছ উইল বি বেনিফিচিয়েল ফৰ ইউ, চ' ফাৰ আই এম কনচাৰ্ণ। অ'কে, ইফ ইউ go through these videos you can nicely know about voice and voice জানাৰ কাৰণে তোমালোকৰ এইখিনি চালেই নহ'ব, তোমালোকে গ্ৰামাৰ বুকো তোমালোকে কনচাল্ট কৰিব লাগিব। গ্ৰামাৰ বুক আছেই চবৰে ঘৰত, জানা আছেই, মই জানো এইটো। তো তোমালোকৰ স্কুলত পঢ়াৰ কাৰণে মেমে বা টিচাৰেতো কৈছেই গ্ৰামাৰ কিতাপ কিনাৰ কাৰণে। চ' গ্ৰামাৰ কিতাপটো তোমালোকে চাবা, আৰু যেতিয়া ভিডিঅ'টো চাবা মিলাই মিলাই চাবা, তেতিয়া চাবা মূৰত সোমাব অলপমান কিবা। অ'কে, উপায় নাই, এতিয়াতো লগত তোমালোকৰ টিচাৰ লগত থাকিব পৰা নাই যিহেতু এতিয়ালৈকে। চ' এনেকৈ তোমালোকে যিখিনি পাৰা তোমালোকৰ নিজৰ চেষ্টাৰ ফলত তোমালোকে দেখুৱাই দিব লাগিব যে আমি পাৰোঁ। অ'কে, চ' তোমালোকৰ মনৰ বিশ্বাসটো ৰাখিবা, এনেকুৱা নাভাবিবা যে আমাৰ স্কুল নাই, টিচাৰ নাই, টিউশ্যন নাই, গতিকে আমি কি কৰিম। কিন্তু আগৰ দিনত কিন্তু টিউশ্যন নাছিল, এইটো নাভাবিবা যে টিউশ্যন হোৱা নাই আমি নোৱাৰিম, এইটো কোনো তোমালোকৰ এক্সকিউজ নহয়। টিউশ্যনে তোমালোকৰ সলিউশ্যন নহয়। আগৰ দিনত টিউশ্যন মানুহে পঢ়া নাছিল, ঘৰতে নিজেই পঢ়িছিল, আৰু তেতিয়া মাক দেউতাকো ইমান শিক্ষিত নাছিল যে মাক দেউতাকে দেখুৱাই দিব। নিজে নিজে পঢ়ি কিতাপত নিজৰ চেষ্টা থাকিলে তোমালোকে নিজে পঢ়ি পেলাই পাৰিবা, অকল টিউশ্যনৰ ওপৰত নিৰ্ভৰ কৰি নাথাকিবা। গতিকে আমাৰ অনলাইন ক্লাছটো নাছিলে আগতে, এতিয়াতো সেইখিনিও তোমালোকে পাই আছা। গুগলত গ'লে তোমালোকে যিকোনো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ পাই আছা, দীক্ষা এপ আছে, গভৰ্ণমেণ্টে কিমান ধৰণৰ এপ দিছে, অ'কে নে হয়নে নাই। চ' সেইবিলাকৰ পৰা তোমালোকে বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ বিচাৰি পায়ে যোৱা। চ' মোবাইলটো অকল গেম খেলি, বেলেগ ভিডিঅ' চিডিঅ' নাচ গান চাই, এইবিলাক চাই টাইম পাছ নকৰা কৰি অলপমান কিতাপৰ পঢ়াবিলাকৰ চেপ্টাৰবিলাক দি ক্লাছটো দি দিবা, তাৰে ওপৰত আহি যাব। অলপমান কষ্ট কৰি পঢ়া, তোমালোকে দয়া কৰি অলপমান পঢ়া। অ'কে, থেংক ইউ।